Friends, welcome to my channel vlog with Kuhi to আশা বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো সকলোৰে ভাল হওক মংগল হওক আৰু মানে আজি মানে গৈ আছো আমাৰ মানে কি কয় আমাৰ মন্দিৰত গৈছো মন্দিৰৰ সংঘত আমাৰ খেলা আছে আৰু মাই পিঠা বনাইছে আজি যেহেতু মুখ চুক থুইছো তাৰ পাছত খা আৰম্ভ কৰি দিলো আৰু মায়ে কালি মানে জোন পিঠা বনালে কিবা কিবি বনালে তাৰপাছত এই পিঠাও বনাইছে কি পিঠা বুলি কয় বা এইটো গাইছ নাজনো অসমীয়া হৈ ইমানখিনি নাজনো চাহ পানী খাই লৈ গৈ আছো মন্দিৰত মানে হৈ আছে আমাৰ খেলা দি আছো এইটো হৈছে আমাৰ সৰু পাকঘৰ ইয়াতে মানে জুইত ভাত ৰান্ধে আৰু এই চাহৰ যোগাৰ চলি আছে আৰু এইটো আমাৰ আবা হাই মোক বাকি দি Ano ba ko pita kan dia ha হেল্ল' guys ঘৰৰ পৰা ওলালো আমি মন্দিৰলৈ বুলি এইপিনে আছে ববি ভণ্টি মানে আগতীয়াকৈ গ'ল মায়ে আমাক ভাত খুৱাই দিলে ভাত চাত খাই আমি ওলালো আৰু ববি আমি এতিয়া মন্দিৰত খেলা খেলিবলৈ যাম চাবলৈও যাম খেলাতকৈ বেছি চামহে থাকে যেনেকুৱা চাই থাকক কি হয় আৰু শুনিছোঁ খেলা আৰম্ভ হ'লে বোলে আমি মন্দিৰ আহি পালোঁ এয়া দেখা পাইছে ল'ৰাবিলাকৰ উঠা বহা খেল আৰম্ভ হ'ব মানে এয়া ল'ৰাবিলাক বহি আছে দেখা পাইছে আৰু এই ছোৱালীজনীক চকত বহি আছে এনেকৈ উঠব খেলখন আৰম্ভ হৈ গ'ল এয়া দেখা পাইছে ল'ৰাকেইটাই উঠবদিছে আৰু ভণ্টিক চক তাই বোলে ফাৰ্ষ্ট পাইছে হাঁহি কৈ আছিল আৰু এয়া গাইজ দেখা পাইছে উঠব এনেকৈ আৰু এইকেইজন লাষ্ট আছিল মানে ইহঁতৰ কোনে জিকে কোনে ঘাটে কম্পিটিশ্যন মানে ইহঁতক ৰ'দত নিদিলে তো ইহঁতক চাহ আনি দিলে আৰু ছোৱালী উঠব খেল আৰম্ভ হৈ গ'লে মোক দেখা পাইছেনে গাইজ এই তাত বহি আছোঁ এই মানুহজন আহি গ'ল বাবে দেখা নাই এই চিধা এইজনী মই দেখা পাইছে এয়া ছোৱালীৰ উঠব মানে চলি আছে মই কাটিলোঁ দিয়ক উঠব এইপিনে আকৌ মন্দিৰৰ ভিতৰত পূজা চলি আছে ইয়াত দেখা পাইছে ভকত আৰু মানে ভক্তনীসকল আহিছে আহি কিনে ইয়াত পূজা কৰি আছে আৰু এইপিনে মোৰ লগকেইটা বাচ্চা ফ্ৰেণ্ডকেইটা চাওক আৰু এইপিনে চাওক সৰু বন্ধু আৰু এইপিনে মেজিক চেয়াৰ ষ্টাৰ্ট হৈ গ'ল মেজিক চেয়াৰত ছেকেণ্ড পাইছোঁ দিয়ক মই বিপাশা মৌচুমীৰ লাজ চাওক কেনেকুৱা লাজ এটা আৰু এইপিনে মেজিক চেয়াৰ চাওক ময়ো মানে অংশগ্ৰহণ কৰি দিলোঁ দিয়ক গাঁৱতে খেল হয় নিদিলে কেনেকুৱা হ'ব আৰু এই দাদাকেইজনে চেয়াৰবিলাক ঠিক কৰি আছে দেখা পাইছে মানে চেয়াৰবিলাক ফাৰাককৈ দি দিছে আমি লাষ্টকলৈকে আছোঁ দিয়ক এয়া চেয়াৰ লৈও গ'ল দেখা পাইছে ষ্টাৰ্ট নাও হৈ গ'ল আৰম্ভ এতিয়া দৌৰিব লাগিব ষ্টাৰ্ট হোৱা নাই অকণমান দেৰিকৈ হ'ব মোক দেখা পাইছে এই নীলা পেণ্ট পিন্ধি আছোঁ আৰু পিংক কালাৰৰ এটা টি চাৰ্ট আৰম্ভ হৈ গ'ল গাইছ দেখা পাইছে দৌৰি আছোঁ চাওক চাই থাকক ভাগ্যই মোক লগ দিছে চাওকচোন চেয়াৰকেইখন একেবাৰে মানে জেগাই পাই আছোঁ মই চকীবিলাক লাহে কমি গৈ আছে আপোনালোকে কথাটো লক্ষ্য কৰিছেনে এয়া দেখা পাইছে আৰু গাইছ শেষলৈ থাকিলোঁ এখন চেয়াৰ দেখিছে মোৰ লগত এইজনী ছোৱালী কিন্তু মেজিক চেয়াৰত ছেকেণ্ড নম্বৰ পুৰস্কাৰটো পাইছোঁ বিহুত আমাৰ ইয়াৰে মানে প্ৰথমবাৰ এইখন মানে এই বৰলা প্ৰথমবাৰ মানে কিবা পুৰস্কাৰ পাই দিছোঁ কি ক'বা প্ৰথমবাৰৰ কাৰণে পুৰস্কাৰ পাইছোঁ ভালে অৱস্থা বেয়া হৈ গৈছে আৰু সেই প্ৰথম পুৰস্কাৰটো গিলাচ নহ'লে বা জগ দিব আৰু এইবাৰ হৈ আছে ল'ৰাৰ মেজিক চেয়াৰ ল'ৰা যোনে ছেকেণ্ড যায় মোৰ লগত মিলি যাব মানে ল'ৰাৰ মেজিক চেয়াৰ খতম আৰু এয়া দেখা পাইছে চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে আৰু এইপিনে হ'ব আমাৰ স্মৃতি পৰীক্ষা ময়ো অংশগ্ৰহণ কৰিলোঁ প্ৰথমবাৰৰ বাবে এয়া দেখা পাইছে কীবৰ্ডখন লৈ আহিলোঁ আমাৰ ইয়াত কীবৰ্ড বুলি কৈ দিয়ক মানে মই কওঁ আৰু ইয়াতে হ'ব চাইকেল ঘূৰোৱা কম্পিটিশ্যন আৰু এইপিনে হ'ব স্মৃতি পৰীক্ষা শেষ এতিয়া কুইজ আৰু মোৰ পাৰ্টনাৰ বিপাশা আৰু গাইছ আমাৰ গ্ৰুপৰ আমি হ'লোঁ এম গ্ৰুপৰ ভাল লাগছি দুটাই আছিল আৰু ইয়াৰ কুইজ প্ৰতিযোগিতা আৰম্ভ হ'ল এতিয়া ৰাইজ খেলা শেষ হৈ গ'ল শেষ হৈ যোৱাৰ পাছত তাতনো কি কৰি থাকোঁ ঘৰত আহিলোঁ ঘৰত মায়ে চিৰা বনাইছে চিৰা খাবলৈ আৰু মানে অকণমান মই বাহিৰত গৈছিলোঁ মানে ভুটীয়া পোৱা চকত গৈছিলোঁ এটা চলা আনিবলৈ মোৰ বন্ধুক বিহুৱান দিবলৈ সেইবাবে চলাটো আনিবলৈ গ'লোঁ আৰু এতিয়া মানে সন্ধিয়া হ'ব তাত আকৌ খেলা যদি আমি খেলিব পৰা খেলা হয় তেতিয়াহ'লে খেলিম আৰু নোৱাৰিলে নোৱাৰোঁ মানে নহ'লে নেখেলোঁ ভুল হৈ গৈছিল
আৰু মানে চাওঁ সন্ধিয়ালৈ কি খেল হয়। যদি ৰছী টনা হয় বা কাবাডী হয় তেতিয়াহ'লে খেলিম, আৰু যদি অন্য খেল হয় তেতিয়াহ'লে আমি নেখেলোঁ। মানে কি গাইছ, আমি খেলা হ'লে মানে কি যদি ৰছী টনা বা কাবাডী হয় তেতিয়াহে আমি দিম, মানে ববী নিদিয়ে বাৰু। ববীৰ আজি MC হৈ আছে, ববীৰ 2 days চলি আছে, তো মই দিম। তো যাওঁ অলপ কি হয় চাম। আৰু ইয়াতে হাঁহ ধৰা প্ৰতিযোগিতা হ'ব। আমি নেখেলোঁ বাৰু, ল'ৰাবিলাকৰ হ'ব। ইয়াত দেখা পাইছে নেট দি আছে, মানে মঢ়ি দি আছে, মঢ়ি নেট বুলিও কয়। তো আৰু এইয়া চাওক ববীৰ ফ্ৰেণ্ড কেইজনী, আৰু সেয়া জেঠীমা, এয়া মানে কি লুকাইছে আৰু লাজ কৰিছে, ভিডিঅ'ত নাহে আৰু। এইয়া ববীৰ ফ্ৰেণ্ড দিশা দেখা পাইছে, কেনেকুৱা লাজুকীয়াল মানে। আৰু তাতে মঢ়ি টানি আছে। এতিয়া হ'ব হাঁহৰ খেলা, মানে হাঁহ ধৰা। হাঁহ ধৰা কম্পিটিশ্যন ষ্টাৰ্ট হৈ গ'ল। এয়া দেখা পাইছে সৰু সৰু ল'ৰাকেইটাই মানে কি তাতেই ধৰি আছে, মানুহকে ধৰিছে নে হাঁহকে ধৰিছে, ক'ত ধৰিবই পৰা নাই। চাওকচোন চাওক কেনেকুৱা লাগিছে ক'ব। আপোনালোকৰ পিনে এই খেলাটো হয়নে ক'বচোন। আমাৰ ইয়াত মানে এইবাৰে প্ৰথম হোৱা দেখিলোঁ মই। এইটো ক্লিপ যোনে যোনে চাইছ হাঁহি উঠিছেনে উঠা নাই ক'বা, চাবা দেই। হাঁহ বুলি মানুহৰ ঠেঙতে ধৰি পাইছে, মানে এনেকুৱা হৈছে। এইয়া দেখা পাইছেনে, কেনেকুৱা লাগিছে ক'ব। এই তাত চাওকচোন, মানে ভাইটিহঁতে কেনেকুৱা এটা দিছে, ৰিয়েকশ্যন চাওক না। আৰু এইজনক চাওক আকাশবাণী, মানে আকাশখন চাইছে, কোনোবাই মঢ়িখনে ধৰি আছে, কোনোবাই হাঁহটোৰ কাষত যে হাঁহটো চুই আছে, কিন্তু হাঁহ বুলি গম পোৱা নাই, কোনোবাই ভৰিত ধৰি টানি আছে। আৰু গাইছ মানুহ চাওক, মানুহ মানে কি সকলোৱে কৈ আছে হাঁহটো এইপিনে আছে এইপিনে আছে। কৈ থাকিব নেলাগে, মানে কৈ থাকিলে খেলি মেলি হৈ যায়। কোনোবাই ভৰিত ধৰিছে, কোনোবাই হাফ পেণ্টত ধৰিছে, পেটলঙত ধৰিছে, মানে কি চলাই তলাই টানি আছে। হাঁহটোৰ কাষত যায় কিনে আকৌ ঘূৰি আহে। বিহু বুলি এইটো ছেকেণ্ড উপহাৰ বোলো। প্ৰথমটো মায়ে বাৰু গামোচা এখন দিছে, মামাহঁতে একো দিবলৈ নাহিল। আৰু এয়া ছেকেণ্ডটো দিছে মোৰ বন্ধুৱে, এটা খুব মানে সোৱাদ লগা চকলেট দিলে। থেংক ইউ বন্ধু। আৰু ইহঁতে খাবলৈ ৰখি আছে, মানে ববী ভণ্টি। তো তাকে তো মানে গাইজ খেলাৰ পৰা আহিলোঁ। খেলাৰ পৰা আহি মানে আমি খেলা দিব নাপালোঁ। তাত হাঁহ ধৰাহে দি আছিল, ছোৱালী ৰছী টনা বোলে আজি নহয়। তো আজি খেলা দিবলৈ নাপালোঁ, তো কালি দি আছোঁ। কালি খেলা দিম মানে আজি আমি এতিয়া যাই আছোঁ নাচিবলৈ। মানে আমি ঘৰে ঘৰে মানুহৰ ঘৰে ঘৰে নাচিব লাগিব। তো মেখেলা চাদৰ পিন্ধি কিনে নাচিবলৈ যাওঁ। বিহু নাচিবলৈ যাম গাইজ, বিহু বহুত ভাল লাগিব। বিহুৰ বাবে ৰেডি হ'লোঁ, লুকটো চাব। 1 2 3। ভাল লাগিছেনে ক'ব। আৰু মেকআপটো মই নিজে কৰিছোঁ। আৰু গাইজ এয়া ববীৰ ফাইনেল লুক দেখা পাইছে। এয়া ববীৰ ফাইনেল লুক, আৰু ভণ্টি ওলাই আছে। এইটো আমাৰ গাঁৱলীয়া বিহুৱা দল, চাওক। বিহু দিবলৈ যোৱা হৈছে এইঘৰ দ্বিতীয় মানুহে। ইয়াত ঢোলৰ শব্দত দেখা পাইছে এইগিৰি মানুহৰ তত এয়া সৰু সৰু নাচনীয়ে নাচি আছে। আৰু এইপিনে আছে আমাৰ ডাঙৰ গাভৰু নাচনী কেইজনী। আৰু এয়া দেখা পাইছে দাদাহঁতে ঢোল মাৰিয়ে আছে। ঢোল মাৰি মাৰি মানে ইমান জোচ, হাত ফাটি গ'ল এজন দাদাৰ, মানে আমাৰে বৰদেউতাহঁতৰ দাদাৰ হাতখন মানে ফাটি গ'ল ঢোল মাৰি মাৰি। এয়া দেখা পাইছে বিহুৰ গ্ৰুপ মানে, আৰু গোটেইবিলাকে মিলি মানে খানা খাম। খানাৰ এক্সট্ৰা ভ্লগ আহি যাব, চাব আপোনালোকে। এইয়া নাচনীবিলাকক দেখা পাইছে, আৰু এজনে হৈছে মানে লাইট ধৰা। এইয়া লাইটটো দেখা পাইছেনে, মানে ধৰি আছে লাইটটো, সেইটো মানে গম পাইছেনে পোৱা নাই। আৰু ইয়াত ঢোল বজাই আছে। ইয়াত এনেকৈ মানে আমি 40 ঘৰমান মানুহৰ তাত বিহু দিব লাগিব গাইছ। আমার লাইটম্যান গাইস গিরি গিরি নাচি আছো। এয়া নাচনি
ভ্লগ বনোৱাটো সহজ কথা নহয় গাইজ। ইমান মানুহৰ মাজত মোবাইলটো ধৰি এনেকৈ বকি থাকিব লাগিব। তাতে আকৌ মোৰ ছাবস্ক্ৰাইবাৰ মিনিমাম 300 মানহে কমপ্লিট হ'ল। আৰু এয়া খুৰাহঁতক চাওক, আৰু মোৰ ভিউও বেছি নাহে গাইজ, 100 মান আহে চাগে। আৰু খুৰীমাক আনিবলৈ গৈছিল নাচিবলৈ, বোলো একেলগে নাচোঁ। এয়া দেখা পাইছে মানে কি আমাৰ ইয়াত ডেকা বুঢ়া সকলোৰে সমান যুঁজ। দেখা পাইছে বিহু বুলি ক'লে আমি বলিয়া। আৰু এইটো ভিডিঅ'ত চাগে মিনিমাম 200টামান ভিউ পাম বুলি আশাত থাকিল। ছাবস্ক্ৰাইব কৰিবচোন আপোনালোকে চেনেলটো, কেলৈ নকৰে বাৰু। এয়া আমাৰ বিহু নাচনী দেখা পাইছে নাচি আছে, কঁকাল ভাঙিব কিন্তু একদম জানে। আৰু এইয়া সৰু নাচনীও দেখা পাইছেনে, মানে কেনেকুৱা আমাৰ বিহু পাৰ্টিটো যোনখন ঘৰত যায় সেইখন ঘৰৰ মানে মানুহবিলাককো নচুৱাই থৈ আহে, এনেকুৱা বিহু পাৰ্টি আমাৰ নাচনী কেইজনীৰ খোপাকেইটালৈ মন কৰকচোন, ইমান ধুনীয়া মানে কপৌ ফুল আনিছে, কিন্তু আচলি নহয় কপৌ ফুল, এই প্লাষ্টিকৰ গাইজ। অৰিজিনেল কপৌ ফুল নাপায়েই আজিকালি, সেইবাবে প্লাষ্টিকৰে ল'ব লগা। আৰু এইয়া নাচনীসকলে নাচিয়ে আছে। আৰু এইটো দেখা পাইছেনে, মৰম লাগিছে মানে এই খোপাটো। সকলোৰে খোপা চাই থাকোঁতে মোৰ দিন গ'ল গাইজ, নাচিবলৈ বেছিকৈ নাপালোঁৱে। এয়া নাচিবলৈ নাচনী ওলাই গ'ল, বোলো মই নাচিম, সিহঁতে বোলে মই যাম, এনেকুৱা মানে বিহু বুলি ক'লে জোচ এটা বেলেগ। এয়া দেখা পাইছে ইয়াতে নাচনী কেইজনীয়ে মানে একেবাৰে ল'ৰাকো কটাই দিছে, মানে আমিয়ে গাম, তহঁতে কৰিব নালাগে, আমিয়ে কৰিম দে, এনেকুৱা হৈছে মানে। 20 ঘৰমান মানুহৰ তাত বিহু মৰা হোৱাৰ পাছত দাদা এজনে আমাক ষ্টিং আনি দিলে, কিন্তু ষ্টিং খাই মোৰ অৱস্থা বেয়াহে হৈ গ'ল। ভণ্টিটোও মই খাইছিলোঁ, তাৰপাছত মোৰ বমি লাগি গ'ল, মই বমিও কৰি দিলোঁ গাইজ। সেইবাবে মই নাচিব নোৱাৰিলোঁ বেছিকৈ। এয়া ববি সিফালে যা। এয়া আমাৰ নাচনীৰ দলটো। নাচনী কটা এটা লাগে, একবাৰ আটা পাৰবা দিয়ে, একবাৰ জগটা আটা পাৰবা দি। বিহু খতম। এয়া পাছত দেখা পাইছে ল'ৰা কেইজন আমাক ছোৱালী কেইজনীক মানে আগত হ'বলৈ দিছে, কি তহঁতৰ ছেফটিটো মেইন, তহঁতে আগত হ। সেইবাবে আমি আগত হৈছিলোঁ। এয়া দেখা পাইছে মোৰ লগত ভণ্টি আছে, আৰু এয়া পাছত মানুহ আহি আছে। পাছতো গাইজ নাচনী আছে বাৰু, কিন্তু আমি আগত আছিলোঁ। আমাৰ লগত 2জনমান ল'ৰা আছিল, মানে মাজত আৰু ডাইৰেক্ট আগতো নহয়। আৰু কালি আকৌ নাচিব আহিব লাগিব। এয়া দেখা পাইছে পাছত লাইট কোনোবাই গাড়ী লৈ আহিছিল গাইজ, পোহৰটো মানে ফেকাচকৈ পৰি আছিল। আৰু দেখা নাই ঘামে জুমে মানে অৱস্থা একেবাৰে কাহিল। আৰু জি এম চি এনেকুৱা অৱস্থা হৈ গৈছে। আৰু এয়া ভণ্টি ববি বা ক'ত গ'ল, ববি মোৰ লগত নাছিল, কিন্তু ভণ্টিয়ে মোৰ লগত যোৱাৰ পৰা মোৰ লগতে আছে দিয়ক ৰাইজসকল। নাচাৰ টাইমত তাই একলা হৈছে, নাচিছোঁ আমি 3জনী একেলগে। আজি মানে নাচাটো কমপ্লিট হ'ল, আজি মানে বিহু চেছ, আৰু কালি যাব লাগিব। আজি ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু কাপোৰ খুলি লওঁ আৰু ভাত খাওঁ গাইজ, ভৰি ইমান বিষাইছে। মিনিমাম 10 বাৰমান নাচিছোঁ চাগে আজি। আমি টোটেল আমি 30গিৰিমান মানুহৰ তাত নাচিবলৈ গ'লোঁ। বহুতে ভালকৈ নাছিলে বাৰু, ভালেই লাগিল যায়, আৰু আশা কৰোঁ কালিও যেন ভালেই লাগিব। তো বাই গাইজ, লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে গুড নাইট।